বন্ধুসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে এতিয়াৰে পৰা অসমৰ বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট, ৰাজহুৱা সভাত বা ৰাজহুৱা স্থানত গৰুৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হ'ল। লগে লগে অসমৰ বিভিন্ন ঠাইত ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত হ'ল। অসমৰ বিভিন্ন দল সংগঠনে জাঙুৰ খাই উঠিছে আৰু চৰকাৰৰ এই সিদ্ধান্তটোক অতি সহজে মানি ল'ব পৰা নাই। হিন্দুৱেই হওক, মুছলমানেই হওক, সকলোৱে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। হিন্দুসকলে এইটো আইনক লৈ কিছুমানে প্ৰতিবাদ সাব্যস্ত কৰিছে এইটো কাৰণত যে হিন্দুসকলেও ঘৰত গৰু পোহে আৰু ঘৰত কিবা অভাৱ অনাটনে দেখা দিলে এই গৰু বিক্ৰী কৰি সিহঁতে যিখিনি পইচা পায় সেই পইচাৰে সিহঁতৰ অভাৱ অনাটন দূৰ কৰে। ঘৰত বিবাহ সভা বা আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা বিভিন্ন খৰচ এই গৰু বিক্ৰী কৰি যোগান ধৰে। গতিকে হিন্দুসকলেও কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্তটোক সহজে মানি ল'ব পৰা নাই আৰু মুছলিম লোকসকলে গৰুৰ মাংস খায়। গতিকে এতিয়াৰ পৰা মুছলিম লোকসকলে গৰুৰ মাংস খাব নোৱাৰিব। গতিকে চৰকাৰৰ এই সিদ্ধান্তক ধিক্কাৰ দিছে আৰু বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে সিহঁতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব। মোৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুদিন আগত এই কথাটো ঘোষণা কৰিলে আচলতে এই অসমত গো মাংস গো সৰবৰাহ বন্ধ কৰিবৰ কাৰণে 2021 চনতেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমত এখন আইন বনাইছিল। সেই আইনটো হৈছে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021। 2021 চনত আইনখন বনালে যদিও অসমত কিন্তু কম বেছি পৰিমাণে এই গো মাংস বিক্ৰী গো সৰবৰাহ কিন্তু চলি আছিল। কিন্তু হঠাৎ অসমৰ মুখ্যমন্ত্ৰী কঠোৰ হৈ 2024 চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰিলে যে এতিয়াৰে পৰা অসমত সম্পূৰ্ণৰূপে গো মাংস গো সৰবৰাহ নিষিদ্ধ কৰা হৈছে। এতিয়া আহিছোঁ মূল কথালৈ। আইন এখন চৰকাৰে বনাব পাৰে। গতিকে সেই আইন যদি ৰাইজৰ বা জনসাধাৰণৰ যদি মনোপুত নহয় তেতিয়াহ'লে আইন বাতিল কৰিবলৈ কি পন্থা অৱলম্বন কৰা উচিত। এই ক্ষেত্ৰত মই আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ যে কোনো এখন আইন চৰকাৰে বনালে সেই আইনখন যদি জনসাধাৰণৰ মনোপুত নহয় তেতিয়াহ'লে অসমৰ ৰাইজে উচ্চ অথবা উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিব পাৰে এই আইনখনৰ সাংবিধানিক বৈধতাৰ ওপৰত প্ৰশ্ন তুলি। যেনেকুৱা অসমত IMDT এক্ট আছিল, সেই IMDT এক্ট বাতিল কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত গোচৰ হৈছিল আৰু 2005 চনত আইনখন বাতিল কৰা হ'ল। দ্বিতীয় ৰাস্তাটো হৈছে যে সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰক আইনখন বাতিল কৰিবৰ কাৰণে বাধ্য কৰাব লাগে। যেনেকুৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰত বিজেপি চৰকাৰে কৃষকসকলৰ বাবে 3খন আইন বনাইছিল, কিন্তু ভাৰতবৰ্ষৰ সমগ্ৰ কৃষকসকলে প্ৰতিবাদ কৰি চৰকাৰক সেই আইন 3খন বাতিল কৰিবলৈ বাধ্য কৰাইছিল। গতিকে অসমত এই আইনখন বাতিল কৰিব লগা হ'লে অসমৰ ৰাইজে যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰে তেতিয়াহ'লে চৰকাৰে এই আইনখন বাতিল কৰিবলৈ বাধ্য হ'ব। গতিকে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 এই আইনখন বাতিল কৰিবৰ কাৰণে অসমৰ ৰাইজে দুটা ৰাস্তা অৱলম্বন কৰিব পাৰে। এটা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত অথবা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি আইনখন বাতিল কৰিবলৈ গোচৰ মোকৰ্দমা ৰুজু কৰিব পাৰে, অথবা গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে এই আইনখন বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰাব পাৰে।